অংকুৰ শৰ্মালৈ মোৰ ফালৰ পৰা অভিনন্দন থাকিলে তেখেতে প্ৰথম পুৰস্কাৰ লাভ কৰিছে কালিৰ প্ৰতিযোগিতাৰ ডাঙৰকৈ হাত চাপৰি এটা লাগে দেই সকলোৰে পৰা ধন্যবাদ অংকুৰ তোমালৈ এই পুৰস্কাৰ ৰাভা সংগীত প্ৰতিযোগিতাৰ ক শাখাৰ তৃতীয় স্থানপ্ৰাপ্ত আকাংক্ষা কৃষ্ণাত্ৰেয় আমি তেওঁক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু পুৰস্কাৰটি প্ৰদান কৰিব দীপান্বিতা ডেকাই হাত চাপৰি এটা দিলে ভাল লাগিব সকলোৱে একেলগে লগনো কলি গ'ল তেওঁ যে নহকুৱা লগনো কলি গ'ল তেওঁ যে নহকুৱা মনৰ কথাতে ইয়াত গোপতে থোৱা লগনো কলি গ'ল তেওঁ যে নহকুৱা নমস্কাৰ পোনপ্ৰথমতে সকলোলৈ কলাগুৰু বিষ্ণু ৰাভা দেৱৰ মই একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ তেখেতলৈ আৰু সকলোলৈ মোৰ ফালৰ পৰা বহুত মৰম ইয়াত উপস্থিত থকা বহুতো জ্যেষ্ঠজন বহি আছে ইয়াত তেওঁলোকলৈ মই শ্ৰদ্ধা নিবেদিছোঁ সন্মান জনাইছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ এই মঞ্চখন তেনেই আপোন আৰু সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত প্ৰতিজন কৰ্মকৰ্তা প্ৰতিজন সদস্যলৈ মোৰ সদায় আন্তৰিকতা আছে আৰু সদায় থাকিব বিষ্ণু ৰাভা দেৱৰ আচলতে দিৱসৰ যি স্মৃতি বুলি ক'লে একেবাৰে প্ৰথমতে সৰুকাললৈ মনত পৰে আজি মই গম পালোঁ যে ইয়াত হেনো যোৱাকালি বহুতো পাৰ্টিচিপেণ্টছ বহুতো প্ৰতিযোগী আহিছিলে বহুত সুন্দৰ প্ৰতিযোগিতা হৈছিল বুলি মই শুনিছোঁ আৰু সেই কথাটো শুনি পেলাই একেবাৰে সৰুকাললৈ মনত পৰিছে কাৰণ আমিও খুব প্ৰতিযোগিতা কৰিছিলোঁ আৰু মই ভাবোঁ যে প্ৰতিযোগিতা বুলি নহয় কেৱল গানেই নহয় তেখেতৰ বিষয়ে জানিবলগীয়া বহুতো কথা আছে তেখেতৰ যি জীৱন সংগ্ৰাম সেই বিষয়ে আমি সকলোৱে পঢ়াটো উচিত সকলোৱে জনাটো উচিত জাতিৰ প্ৰতি অসমৰ প্ৰতি তেওঁৰ যি মৰম যি শ্ৰদ্ধা যি ত্যাগ আমি সকলোৱে জনাটো উচিত গতিকে মই বিশ্বাস কৰোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ এই মঞ্চখনে সদায় সেই চৰ্চা লগতে গীতৰ যি চৰ্চা বা তেওঁৰ জীৱনৰ যি চৰ্চা অসমৰ প্ৰতি মৰমৰ যি চৰ্চা সেয়া সদায় অব্যাহত ৰাখিব বুলি মই বিশ্বাস কৰিছোঁ আৰু শেষত ক'ম যে গীতটি আৰম্ভ কৰাৰ আগতে যে নলবাৰীলৈ আহিছোঁ নিজৰে ঠাই হয় নহয় গম পায়নে নাপায় আপোনালোকে মই যে নলবাৰীৰ আপী গম পাই না গতিকে আমাৰ সকলো ইয়াত উপস্থিত থকা ৰাইজক মই নিজৰ ঘৰৰ মানুহ বুলি ভাবিছোঁ পৰিয়ালৰ মানুহ বুলি ভাবিছোঁ পৰিয়ালৰ সদস্য বুলি মই ভাবিছোঁ যিহেতু নলবাৰী মোৰ একেবাৰে শিপাডাল মোৰ নলবাৰী মা দেউতাৰ ঘৰ নলবাৰী সেইকাৰণে ইয়ালৈ আহি একো সদায় যেনেকুৱা আপোন যেন লাগে আজিও আপোন যেন লাগিছে আৰু এইখিনিতে মই আৰম্ভ কৰিছোঁ ৰাভাদেৱৰ এটা খুব প্ৰিয় গীত তেখেতৰ গীতসমূহ বৰ শুৱলা যদি খুব টান গাবলৈ মই চেষ্টা কৰিম সৰুতে খুব গাইছিলোঁ সেই গীতটি অকণমান গুণগুণাবলৈ চেষ্টা কৰিছোঁ যদিহে এই গীতটি নিশ্চয় সকলোৱে জানে নহয়
আজি তাৰিখত আমি বহুতো প্ৰেমৰ গীত গাওঁ আমাৰ যিবোৰ নিজে কৰোঁ নিজৰ আধুনিক গীতসমূহৰ কথা কৈছোঁ সেইসমূহ গীত আমি গাওঁ আমি নিজে সৃষ্টি কৰোঁ বহুতো প্ৰেমৰ গীত ওলাইছে কিন্তু অসমত বা আমাৰ উত্তৰ পূৰ্বাঞ্চল বুলিয়ে ক'ম ভাৰতবৰ্ষৰ ভিতৰত বুলি ক'ম যে সৰ্বশ্ৰেষ্ঠ প্ৰেমৰ গীত কোনটো বুলি ভাবে মই ভাবোঁ আচলতে ব্যক্তিগতভাৱে সেইটো হৈছে পৰজনমৰ শুভ লগনত সৰ্বশ্ৰেষ্ঠ প্ৰেমৰ গীত আৰু তেখেতে যিটো সৃষ্টি কৰি থৈ গৈছে আজিলৈকে আমি আহিবলগীয়া সময়টো চাগে ইমান এটা গভীৰ প্ৰেমক যি ধৰণে বুজাইছে যেনেকৈ দেখুৱাইছে অনুভৱখিনি প্ৰকাশ কৰিছে সেয়া খুব বেলেগ খুব অসাধাৰণ আচলতে আৰু প্ৰেমৰ গীত বুলি কওঁতে মই বিৰাট সুন্দৰকৈ বেকগ্ৰাউণ্ড দিছে থেংক ইউ এইখিনিতে প্ৰেমৰ গীত বুলি ক'লে এটা গীত মনলৈ আহিছে যিহেতু ৰাইজে মঞ্চত উঠাৰ আগতে মোক ৰিকুৱেষ্ট কৰিছিলে দুই এজনে যে বাইদেউ আপুনি চুই দিয়া না গীতটি গাব আজি যদিও ৰাভা দিৱস ৰাইজেই ৰজা বুলি কয় গতিকে গাব যদি পাৰোঁ ডেফিনেটলি গাব পাৰিনে বাৰু আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ এখন গামোচাৰে সম্বৰ্ধনা জনাব জেনিম জামানে আমি জেনিম জামানক সম্বৰ্ধনা জনাবলৈ আহ্বান জনাইছোঁ এখন আৰনাইৰে সম্বৰ্ধনা জনাব অমৰ দাসে মই অমৰ দাসক আহ্বান জনাইছোঁ এটি স্মাৰকেৰে সম্বৰ্ধনা জনাব পৰীক্ষিত কুমাৰ আৰু আমাৰ ছাত্ৰ সন্থাৰ ভাতৃপ্ৰতিম কল্পই আমি দুয়োগৰাকীকে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ হেল্ল' নমস্কাৰ যাচিছোঁ সকলোকে আৰু ইয়াত উপস্থিত থকা সমূহ ৰাইজকে পোনপ্ৰথমে মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু জ্যেষ্ঠসকলক সেৱা জনাইছোঁ আচলতে বিষ্ণুপ্ৰসাদ ৰাভাদেৱে আমাৰ অসমীয়া সংস্কৃতিৰ কাৰণে কি বৰঙণি দি থৈ গৈছে আমি সকলোৱে জ্ঞাত তাৰ বিষয়ে মই নকলেও হ'ব সদৌ অসম ছাত্ৰ সন্থাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেওঁলোকে প্ৰত্যেক বছৰে আমাৰ মহান শিল্পীজনক জীয়াই ৰখাৰ যি অপ্ৰাণ চেষ্টা চলাইছে প্ৰত্যেক বছৰেই তেওঁলোকে এনেকুৱা অনুষ্ঠান পাতি আহিছে তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক আজি ইয়ালৈ নিমন্ত্ৰণ জনোৱাৰ বাবে আচলতে নলবাৰীখন মোৰ নিজৰ দৰে ইয়াতেই পঢ়িছোঁ MLCত পঢ়িছোঁ আৰু আমাৰ ইয়াতে যিমানখিনি মিউজিচিয়ান আছে সকলোৰে লগত আগতে কম্পিটিশ্যনত গীত গাইছোঁ আমাৰ অলকেশ খুৰা আছে অলকেশ খুৰা বাবুদা আমি সকলোৱে আগতে ইউথ ফেষ্টিভেলত গীত পৰিৱেশন কৰিছিলোঁ আজি সেই দিনবিলাকলৈ মনত পৰি গৈছে আৰু বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভৱদা ইমান ধুনীয়া এখন আজি মোক মঞ্চ দিছে নিমন্ত্ৰণ জনাইছে তাৰ বাবে আচলতে অকণমান ভয় লাগে ইমান ধুনীয়া সৃষ্টিৰাজি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ তেখেতসকলৰ গীত অকণমান টান হয় গাবলৈ ধৃষ্টতা নাই তথাপিও চেষ্টা কৰিছোঁ যদি কিবা ভুল ভ্ৰান্তি হয় নিজৰে বুলি ক্ষমা কৰি দিয়ে যেন